মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পঞ্চম শ্ৰেণীৰ প্ৰাক গুণোৎসৱ দ্বিতীয়ৰ 2023 বৰ্ষৰ প্ৰাক গুণোৎসৱৰ পঞ্চম শ্ৰেণীৰ কুৱেশ্যন পেপাৰখন আহিছোঁ। ইয়াত প্ৰথমে আছে লেংগুৱেজ ওৱানৰ। গতিকে তোমালোকে অভ্যাস কৰিবৰ কাৰণে তোমালোকে এই ব্ৰেকআপটো নিজে পঢ়িবা। কাজিৰঙাত এদিন এই ব্ৰেকআপটো পঢ়ি তলৰ প্ৰশ্নসমূহৰ উত্তৰ কৰিব লাগিব। গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যদি মোৰ ভিডিঅ'লৈ তোমালোক প্ৰথমবাৰ আহিছা তেতিয়াহ'লে লাইকটো কৰি ল'বা ভিডিঅ'টো, আৰু এই কুৱেশ্যন পেপাৰখন স্ক্ৰীনশ্বট লৈ ল'বা। 1 নম্বৰৰ পৰা তোমালোকক কুৱেশ্যন কৰিব দিছে ওপৰৰ দফাটো পঢ়ি। 1 নম্বৰ 2 নম্বৰ প্ৰশ্নখিনি তোমালোকে স্ক্ৰীনশ্বট লৈ ল'বা আৰু উত্তৰসমূহ কৰিবা, অভ্যাস কৰিবা ঘৰত। ইয়াৰ পিছত দিছে 2 নম্বৰ এটা ব্ৰেকআপ দিছে মুখাশিল্প। মুখাশিল্পৰ ব্ৰেকআপটো তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা। তাৰপিছত তাৰ ওপৰত এইকেইটা প্ৰশ্ন দিছে 7 নম্বৰ, 8, 9, 10 আৰু 11। ইয়াৰ পিছত আছে চান্দুবি বিলৰ উৎপত্তি। এইটো এটা ব্ৰেকআপ হয়। এই ব্ৰেকআপটো তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা। আৰু চান্দুবি বিলৰ উৎপত্তি এই ব্ৰেকআপটো পঢ়ি তলৰ প্ৰশ্নসমূহৰ উত্তৰ কৰিব লাগিব। গতিকে ইয়াৰ প্ৰশ্নসমূহৰো তোমালোকে স্ক্ৰীনশ্বট ল'ব পাৰা। 12, 13, 14, 15, 16 এইকেইটা স্ক্ৰীনশ্বট লৈ ল'বা। ইয়াৰ পিছত আহিছে তোমালোকৰ লেংগুৱেজটোৰ এটা এটা ব্ৰেকআপ দিছে। এই ব্ৰেকআপটো তোমালোকে পঢ়িব লাগিব আৰু পঢ়ি পিনে তলৰ প্ৰশ্নসমূহৰ উত্তৰ কৰিব লাগিব। ইয়াত 3টা প্ৰশ্ন দিছে এই ব্ৰেকআপটোৰ পৰা। এটা দিছে 17, 18 আৰু 19। গতিকে অভ্যাস কৰিবৰ কাৰণে তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা এইকেইটা লেংগুৱেজটোৰ। ইয়াৰ পিছত দিছে আদিতি মেডাম। এইটো এটা হয় ইংলিছৰ ব্ৰেকআপ হয়। এই ব্ৰেকআপটো তোমালোকে স্ক্ৰীনশ্বট লৈ ল'বা আৰু ঘৰত অভ্যাস কৰিবা। ইয়াৰ পিছত আহিছোঁ ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক। এই ব্ৰেকআপটো তোমালোকে পঢ়ি তলৰ প্ৰশ্নসমূহৰ উত্তৰ কৰিব লাগিব। গতিকে প্ৰশ্নসমূহ আগৰ দৰে তোমালোকে এইটো স্ক্ৰীনশ্বট লৈ লোৱা। ঠিক আছে, স্ক্ৰীনশ্বট ল'লা। এতিয়া ইয়াৰ তলৰ প্ৰশ্নসমূহৰ উত্তৰ কৰিব লাগিব। এইটো তোমালোকে স্ক্ৰীনশ্বট লৈ ল'বা। ইয়াৰ পিছত আহিছে মেথমেটিকৰো তোমালোকে স্ক্ৰীনশ্বট লৈ ল'বা, ঘৰত অভ্যাস কৰিবা। মেথমেটিকৰ হয়, গতিকে তোমালোকে মেথছৰ কুৱেশ্যন পেপাৰখিনি গতিকে তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা। অ'কে, ইয়াৰ পিছত তাৰপিছত আহিছে তোমালোকৰ EVS-ৰ প্ৰশ্ন হৈছে। EVS-ৰ 45ৰ পৰা হয় EVS। গতিকে তোমালোকে অভ্যাস কৰিবৰ কাৰণে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা। তলৰ কোনটো জৈৱিক উপাদান হয়? এটা দিছে এ পানী, প্ৰাণী, বায়ু আৰু পাহাৰ। আৰু 46ৰ দিছে খাদ্য শৃংখলটো বাছি উলিওৱা। এটা খাদ্য শৃংখল দি থৈ দিয়া আছে আৰু খাদ্য শৃংখলটো তোমালোকে বাছি উলিয়াব কৈছে। 47ৰটো তোমালোকে বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ পৰিমাণ জোখা সঁজুলিটোৰ নাম কি? এনিমোমিটাৰ, হাইগ্ৰমিটাৰ, ৰেইনগজ, বেৰমিটাৰ থৈ দিয়া আছে। যিটো শুদ্ধ হয় দিব লাগিব। গতিকে তোমালোকে স্ক্ৰীনশ্বট লৈ ল'বা। 48ৰ পৰা 49, 50, 51, 52, 53, 54 এইবোৰ চব তোমালোকৰ পৰিৱেশৰ হয়। গতিকে পৰিৱেশৰ অভ্যাসৰ বাবে তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। এইখনে আছিল পৰিৱেশৰ কুৱেশ্যন পেপাৰ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যদি ভিডিঅ'টো ভাল পালা লাইক কৰিবলৈ নাপাহৰিবা, আৰু যদি প্ৰশ্নখন লাগে তেতিয়া স্ক্ৰীনশ্বট লৈ লোৱা। এখন EVS-ৰ আছিল। এতিয়া এইটো মেথছৰ হয়। গতিকে মেথছৰখিনিও তোমালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা। মই পুনৰবাৰ দেখাই দিছোঁ। এইখিনি ইংলিছৰ ব্ৰেকআপ হয়। ব্ৰেকআপটো পঢ়ি তলৰ প্ৰশ্নসমূহৰ উত্তৰ কৰিব লাগে। ধন্যবাদ ছাত্ৰ-ছাত্ৰীসকল, থেংক ইউ।